নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইতিমধ্যে যি পেড এক্সাম অনুষ্ঠিত হৈ গ'ল পিৰিয়ডিক এছেছমেণ্টৰ যিটো টেষ্ট অনুষ্ঠিত হৈ গ'ল তাত আপোনালোকৰ যিবিলাক নম্বৰবিলাক এন্ট্ৰি কৰিবৰ কাৰণে আপোনালোকে এটা বিশেষ প্ৰচিডিউৰ অৱলম্বন কৰিব লাগিব পোনপ্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰলৈকে যাব লাগিব প্লে ষ্ট'ৰত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব এটা বিশেষ এপ্লিকেশ্যন SwiftSat SWIFTCHAT SwiftSat এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব লাগিব যেতিয়া আপোনালোকে SwiftSat এপ্লিকেশ্যনটো ডাউনলোড কৰিব এই যে লোগোটো দেখিছে এইটো হৈছে SwiftSat এপ্লিকেশ্যনৰ লোগো আপোনালোকে এপ্লিকেশ্যনটোৰ লগইন কৰাৰ পিছত আপোনালোকে ফোন নম্বৰ এটা দিব লাগিব ফোন নম্বৰ দিলে তাৰ এটা OTP আহিব OTP আহাৰ পিছত আপোনালোকৰ এই ৰাজ্যখনৰ নাম আৰু জিলাখনৰ নাম দিয়াৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেচনটো হৈ যাব তাৰ পিছত আপুনি নামটো দিব লাগিব এইখিনি হোৱাৰ পিছত আপোনালোকৰ এটা বিশেষ কাম কৰিব লাগিব আপোনালোকৰ ইতিমধ্যে নিশ্চয় HRC কোঅৰ্ডিনেটৰ সকলৰ জৰিয়তে হোক বা ডিস্ট্ৰিক্টৰ জৰিয়তে হোক এটা বিশেষ লিংক পাব লিংকটো আপোনালোকক প্ৰভাইড কৰা হ'ব যেতিয়া এই লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই স্ক্ৰিনখন ওলাব আৰু প্ৰথমতে আপুনি কি কৰিব লাগিব ইয়াতে চাওক হাই বুলি এটা মেছেজ দিব লাগিব হাই বুলি দিব পাৰে ইয়েস বুলি দিব পাৰে যিকোনো এটা মেছেজ দিব লাগিব এই মেছেজটো দিয়াৰ পিছত আপোনালোকৰ এই তলৰ এই তেওঁলোকৰ ফালৰ পৰা এই মেছেজটো আহিব মই এই সুইট্ৰি মই আপোনাৰ দৰে এজন সুদক্ষ শিক্ষকৰ কথা পাতিবলৈ আৰু এনেকুৱা ধৰণৰ মেছেজ এটা আহিব তাৰ পিছত আপোনাক কি সিলেক্ট কৰিব দিব ভাষাটো সিলেক্ট কৰিব দিব তাত আপোনালোকৰ আহি যাব আপোনালোকে এই ইংলিশ যি ভাষা দিয়ে আপোনালোকে মই ইংলিশ দিছো ইংলিশ দিলে ইংলিশ দিয়াৰ পিছত আপোনালোকৰ নেক্সট অপচনত ক্লিক কৰিব লাগিব এই নেক্সট অপচনটোত ক্লিক কৰাৰ পিছত ইয়াতে কি আহিব চাওক লেট স্টাৰ্ট উইথ এন্টাৰিং ইয়োৰ স্কুল কোড আপুনি ইয়াতে কি দিব লাগিব এটা স্কুল কোডটো দিব লাগিব স্কুল কোড মানে বিদ্যালয়ৰ ডাইচ কোডটো মই মোৰ বিদ্যালয়ৰ ডাইচ কোডটো দি দিম বিদ্যালয়খনৰ স্কুল কোডটো আহি গ'ল লগতে বিদ্যালয়খন কোনটো ব্লকত অৱস্থিত কোনটো ডিস্ট্ৰিক্টত কোনখন ডিস্ট্ৰিক্টত অৱস্থিতটো আহি গ'ল তাত চাও ইয়েস দিস ইজ কাৰেক্ট বুলি আহিব এই কাৰেক্ট অপচনটোত ক্লিক কৰিব লাগিব যেতিয়া কাৰেক্ট অপচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে তলত আপোনালোকৰ চাওক টিচাৰ কোডটো দিব লাগিব টিচাৰ কোডটো মানে হৈছে আপোনালোকৰ শিক্ষা হেতুত এটা টিচাৰ কোড আছে 1826 মানে তেনেকুৱা ধৰণে আৰম্ভ হোৱা এটা কোড আছে সেই কোডটো আপোনালোকে দি ল'ব লাগিব সেই কোডটো যেতিয়া আপোনালোকে দিব দিয়াৰ লগে লগে আপোনালোকৰ নামটো ইয়াত প্ৰতিফলিত হ'ব মই এইটো সেই কামখিনি কৰিলোঁ পিছত নেক্সট ষ্টেপটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম টিচাৰ কোডটো দিয়াৰ পিছত আপোনালোকৰ নামটো আহি যাব আৰু আপোনালোকৰ এই ডেজিগনেশ্যনটো আহি যাব ৰেগুলাৰ নে কন্টেক্সচুৱেল হয় তাত আপোনালোকে তলত চাওক ইয়েস দিস ইজ কাৰেক্ট বুলি এটা অপচন আহিব কাৰেক্ট হলে কাৰেক্ট কৰিব কেতিয়াবা ভুল হ'ব পাৰে আপুনি কাৰেক্ট অপচনটোত ক্লিক কৰিব লাগিব এইটো হোৱাৰ পিছত আপোনালোকৰ নিজৰ নামটো ইতিমধ্যে ইয়াতে আহি গ'ল আৰু তাৰ পিছত ইয়াতে আহিব আপুনি ক্লাছৰুম প্ৰগ্ৰেছ কৰিব মানে ক্লাছৰুমৰ যিখিনি কাম সেই কামখিনি কৰিবৰ কাৰণে যি ছাত্ৰ ছাত্ৰী যেটো প্ৰিফাৰেন্স এই প্ৰিফাৰেন্সটো এই ক্লিক কৰিব ষ্টাৰ্ট কৰিবৰ কাৰণে বিচাৰে নেকি গতিকে ৰেকৰ্ড ষ্টুডেন্ট পাৰফৰমেন্স যেটো অপচন আছে তাত আপুনি ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চাও ইয়াতে ক্লাছ বিলাকৰ নাম আহি গৈছে ইয়াতে 1 ৰ পৰা 10 লৈকে ক্লাছ আহিছে গতিকে কোন কেইটা ক্লাছত বৰ্তমান আপোনালোকৰ পেড এই পিৰিয়ডিক এছেছমেন্ট টেষ্টটো অনুষ্ঠিত হৈছে হেতু আপোনালোকে চাই লওক আমাৰ যেহেতু 6 7 8 তিনটা ক্লাছত এটা অনুষ্ঠিত হৈছে গতিকে আপুনি যোনটো ক্লাছৰ প্ৰথমতে এন্ট্ৰি কৰিব বিচাৰে সেই ক্লাছটোত এন্ট্ৰি কৰক ধৰা হল আপুনি কি কৰিব বিচাৰে ক্লাছ 6 ৰ ক্লাছটোৰ কথা এন্ট্ৰি কৰিব বিচাৰে গতিকে ক্লাছ 6 ৰ যেটো এই ক্লাছ 6 ত আপুনি কি কৰিলো ক্লিক কৰি দিয়ক ক্লাছ 6 ত ক্লিক কৰি দিয়াৰ লগে লগে চাওক ইয়াতে তিনটা সাবজেক্ট আহিছে এছামিজ মেথছ আৰু সায়েন্স এটা এছামিজ মেথছ আৰু সায়েন্স তিনটা কি আহিছে আমাৰ পেড এক্সামটো তিনটা সাবজেক্টৰ ক্ষেত্ৰত হৈছে এছামিজৰ ক্ষেত্ৰত হৈছে মেথমেটিক্সৰ ক্ষেত্ৰত হৈছে আৰু সায়েন্সৰ ক্ষেত্ৰত হৈছে প্ৰত্যেকটোৰে সাবজেক্টৰে 15 নম্বৰকৈ 45 নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হৈছে এতিয়া সদা সাৰ্ভেটো সকল এই যে আপোনালোকৰ এই লিংকটো মই কৈছো যে যেটো এটা লিংক পাব এই লিংকটোৰ কাৰণে কোড পাব এই লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম তাত ক্লিক কৰিলে আপোনালোকে এই প্ৰসেসটোত সোমাব পাৰিব বা আসাম পেড যেটো প্ৰসেসটোত আপোনালোকে সোমাব পাৰিব এটা চাওক প্ৰথমতে ধৰা হল মই অসমীয়াৰ কোৱেশ্চনখিনি এনসাৰ কৰিবৰ কাৰণে বিচাৰিম গতিকে আপোনালোকে সায়েন্সটো কৰিব পাৰে মেথছটো কৰিব পাৰে মই অসমীয়াত কৰিবৰ কাৰণে বিচাৰাৰ লগে লগে আপোনালোকৰ এইটো এনেকুৱা ধৰণে আহিব আৰু আপোনালোকে এই এটা ইয়েস আৰু নো আহিব অৰ্থাৎ কনফাৰ্মেশন এটা দিব লাগে আৰু ইয়াতে এটা কথা মন কৰিব এবাৰ আপুনি কমান্ড দিয়াৰ পিছত সেই কমান্ডটো চেঞ্জ কৰিব কিন্তু নোৱাৰে
ইয়েছ কৰি দিলোঁ ইয়েছ কৰি দিয়াৰ লগে লগে চাওক ইয়াতে কি আহিব এতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক বাছিব লাগিব ইয়াত চাওক কি বুলি আছে সিলেক্ট এ ৰেসপন্স অৰ্থাৎ এই ৰেসপন্স মানে সিলেক্ট কৰিবৰ কাৰণে কোৱা হৈছে গতিকে তাত আপুনি এই যে কাৰ চিনডাল আছে ইয়াত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে চাওক আপোনালোকৰ বিদ্যালয়ত যিমান ছাত্ৰ ছাত্ৰী আছে সকলো ছাত্ৰ ছাত্ৰীৰ নাম ইয়াতে আমাৰ আহি যাব গতিকে আপোনালোকে এই কোনজন ছাত্ৰ বা ছাত্ৰী কৰিব বিচাৰে ইতিমধ্যে যেহেতু ছাত্ৰ ছাত্ৰীসকলে কাগজত তেওঁলোকৰ ৰেসপন্সসমূহ অলৰেডি দি থব গতিকে তেনেকুৱা ধৰণে আপুনি বাছি ল'ব ধৰা হ'ল মই প্ৰথমতে বনালী চহৰীয়া নামৰ ছাত্ৰীজনক এন্ট্ৰি কৰিব বিচাৰিম এন্ট্ৰি কৰিব তেখেতৰ নামটো যেতিয়া ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে কি চাওক আপোনালোকৰ প্ৰেজেন্ট আৰু এবসেন্ট বুলি আহিব এবসেন্ট হলে দিয়াৰ প্ৰচেছটো বেলেগ প্ৰেজেন্ট হলে বেলেগ যেহেতু তেখেত বৰ্তমান সেই দিনটোত প্ৰেজেন্ট আছিল গতিকে মই প্ৰেজেন্টত ক্লিক কৰি দিলোঁ প্ৰেজেন্টত ক্লিক কৰি দিয়াৰ লগে লগে চাওক ইয়াতে এই দিনটোত আপোনালোকৰ যিখন কুৱেশ্যন পেপাৰ আহিছিল সেই কুৱেশ্যন পেপাৰখন ইয়াতে অলৰেডি আহি যাব গতিকে এনেকুৱা ধৰণে আপোনালোকৰ সেই সাবজেক্টটোৰ অসমীয়াৰ ক্ষেত্ৰত আপোনালোকে কৰিব পাৰিব অসমীয়া কৰাৰ পিছত মেথছৰ কৰিব পাৰিব মেথছৰ কৰাৰ পিছত আপুনি কি কৰিব পাৰিব আপুনি এই বেলেগ এটা সাবজেক্ট অৰ্থাৎ সায়েন্সৰ কথা কৰিব পাৰিব এতিয়া এই ছাত্ৰ বা ছাত্ৰীজনে যিকিটা অপচন দিছে সেইকিটা মই কৰি লোৱাৰ পিছত নেক্সট ষ্টেপটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম শ্ৰদ্ধা ছাত্ৰীসকল আপুনি যেতিয়া গোটেইকেইটা প্ৰশ্নৰ ইতিমধ্যে উত্তৰ দিয়াৰ পিছত আপোনালোকৰ এই সাবমিটেড ডেট সাবমিটেড বাই বা কোনখন বিদ্যালয় গোটেইখিনি তথ্য আহি যাব এতিয়া কথা হ'ল যদি আপুনি ক্লাছ 6ৰ এই অন্য এজন ছাত্ৰ বা ছাত্ৰীৰ ৰেসপন্স দিব বিচাৰে প্ৰথম অপচনটোত যাব লাগিব ৰেকৰ্ড পাৰফৰমেন্স অফ এনাদাৰ ষ্টুডেন্ট ধৰা হ'ল আপুনি গোটেই কেইজন ষ্টুডেন্টৰ এনাদাৰ কৰি শেষ হৈ গ'ল শেষ হোৱাৰ পিছত আপুনি কি কৰিব ধৰা হ'ল অসমীয়াটো দিয়া শেষ হৈ গ'ল 20 জন 30 জন যি ছাত্ৰ ছাত্ৰী আছিল আটাইকেইজনৰে ৰেকৰ্ড পাৰফৰমেন্স অফ আনাদাৰ ষ্টুডেন্ট কৰি অসমীয়াৰ 15টা প্ৰশ্নৰ উত্তৰ ৰেসপন্স দি দিলে যদি হিকিটা শেষ হোৱাৰ পিছত আপুনি মেথছ আৰু সায়েন্সৰ কৰিব লাগে গতিকে তেতিয়া আপুনি ক'ত যাব লাগিব হোম মেনুত যাব লাগিব এই যদি এনাদাৰ ষ্টুডেন্ট আন এজন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কৰিব গ'লে প্ৰথম অপচনটো যাব লাগিব ইয়াত গ'লে আপুনি কি কৰিব পাৰিব অসমীয়াৰ দিব পাৰিব গতিকে 20 জন ছাত্ৰ ছাত্ৰী এনাদাৰ ষ্টুডেন্ট কৰি বা 30 জন ছাত্ৰ ছাত্ৰী এনাদাৰ ষ্টুডেন্ট কৰি আপোনালোকে অসমীয়া আটাইকেইটা অপচন দি ল'লে দিয়া হ'ল অসমীয়া আটাইকেইটা প্ৰশ্ন কৰা হ'ল এতিয়া আপুনি কি কৰক আপুনি ইংৰাজী মেথছৰ কৰিব বিচাৰে বা সায়েন্সৰ কৰিব বিচাৰে হোম মেনুত যাওক যেতিয়া আপুনি হোম মেনুত যাব তেতিয়া পুনৰ আকৌ এই স্ক্ৰিনখন আহিব তেতিয়া আপুনি যাব লাগিব ৰেকৰ্ড ষ্টুডেন্ট পাৰফৰমেন্সত যাব লাগিব যেতিয়া ৰেকৰ্ড ষ্টুডেন্ট পাৰফৰমেন্সত যোৱাৰ লগে লগে আকৌ কোন ক্লাছৰ ৰেকৰ্ড কৰিব সেইটো কাৰণে যাব লাগিব ক্লাছ 6ত আকৌ দিলোঁ এতিয়া চাওক আকৌ এছামিছ মেথছ আৰু সায়েন্সৰ আহি গ'ল ইতিমধ্যে যেহেতু আপোনালোকৰ এছামিছৰ কৰা শেষ হৈ গ'ল গতিকে আপুনি মেথছৰ ষ্টাৰ্ট কৰক গতিকে মেথছত ক্লিক কৰি দিয়ক মেথছত ক্লিক কৰাৰ লগে লগে আকৌ এই এটা কনফাৰ্মেশ্যন দিব লাগিব ইয়েছ আৰু নো ইয়েছ কৰি দিলে ইয়েছ কৰি দিয়াৰ পিছত সিলেক্ট ৰেসপন্স আকৌ আহিব ঠিক সেইদৰে সিলেক্ট ৰেসপন্সত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ক্লাছৰ আটাইকেইজন ষ্টুডেন্টৰ নাম পুনৰ আহিব আৰু আটাইকেইজন ষ্টুডেন্টৰ এই পাৰফৰমেন্স যিখিনি আছিল ৰেসপন্স দিয়াৰ পিছত পুনৰ আপুনি হোমত যাব লাগিব হোমত গৈ আকৌ ইংৰাজী এই সায়েন্সৰ উত্তৰকেইটা দিব লাগিব গতিকে শ্ৰদ্ধা ছাত্ৰীসকল এনেকুৱা ধৰণে আপোনালোকে ৰেসপন্স দিবৰ কাৰণে চেষ্টা কৰক আশা কৰোঁ ভিডিঅ'টো যদি আপোনালোক উপকৃত হৈছে আৰু উপকৃত হোৱা বুলি ভাবিলে লগৰ শিক্ষক বন্ধু বান্ধৱীসকললৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিব শ্ৰদ্ধা ছাত্ৰীসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব